পুনৰ বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে আহত হ'ল বিদ্যুৎ বিভাগৰ শ্ৰমিক। ঘটনা সৰুপথাৰৰ নাওজান উপবিদ্যুৎ কেন্দ্ৰত সংঘটিত হ'ল এই ঘটনা। অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত জয়প্ৰকাশ চৌহান নামৰ এজন শ্ৰমিক। ঘটনা সংঘটিত হোৱাৰ সময়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে পলায়নহে কৰিলে বিদ্যুৎ সংমণ্ডলৰ সকলো বিষয়ববীয়া। ৮০% অগ্নিদগ্ধ হোৱা শ্ৰমিকজনক স্থানীয় লোক আৰু নাওজান আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। দেখা পালে যে মানুহ এজন তলত পৰি আছে। পৰাৰ লগে লগে ওচৰত গাড়ী চালে, তেখেতলোকৰ এখন গাড়ী আছিলে। আমাৰ মানুহ দুনো বিচাৰোঁতে, তেওঁলোকৰ মানুহ বিচাৰোঁতে আমাৰ সেই মানুহজন প্ৰায় ৫-৭ মিনিটমান তাতে আছে। থকাৰ পিছত আমাৰ মানুহে তেওঁলোকৰ কোনো বিভাগীয় মানুহ ইয়াত সেই মানুহজনক সহায় কৰিবলৈ কোনো অহা নাই। আমাৰ মানুহে লগে লগে তেওঁক আমাৰ যি চৰকাৰী গাড়ীয়ে মানুহজনক উঠাই লগে লগে সৰুপথাৰ অসামৰিক চিকিৎসালয় লৈ যায়। নাওজান উপবিদ্যুৎ কেন্দ্ৰটোৰ নিৰ্মাণৰ দায়িত্ব আছিল গুৱাহাটীৰ উইণ্ড পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ। ছুপাৰভাইজাৰ সুনীল গগৈ নামৰ লোকজনৰ ভুলৰ পৰিণতিত সংঘটিত হ'ল এই ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ প্ৰায় 50 ফুট ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে লোকজন। আৰু জয়প্ৰকাশ চৌহানে ওপৰত কিবা এটা গ্ৰিচিং কৰি আছিলে আৰু খুব শব্দ এটা হ'ল, বিদ্যুৎ সংযোগ কৰি দিলে আকস্মাতে আৰু ওপৰৰ পৰা মই চকুৰ সন্মুখতে সি সৰি পৰিল। খুব ইনজুৰ্ড হৈছে, আপোনাৰ মূৰত ফাটিছে আৰু ভৰিত কলাফুলত খুব গভীৰ আঘাত দেখিছোঁ। লগতে প্ৰায় 70% মান তেওঁ অগ্নিদগ্ধ হৈছে। প্ৰশ্ন হয়, কিয় বাৰে বাৰে বিদ্যুৎ বিভাগৰ ভুলৰ বাবে বিপদৰ সন্মুখীন হয় একাংশ কৰ্মচাৰী? এনেবোৰ ভুলৰ বাবে আজিও দুৰ্বিষহ জীৱন কটাইছে বহু পৰিয়ালে। সৰুপথাৰৰ পৰা বিষ্ণু কমল শইকীয়া, প্ৰাগ নিউজ।